ওই ছোৱালী এবাৰ ভাল পাই চাবা নেকি সেই কবিতাটো যিগৰাকী ছোৱালীৰ বাবে লিখিছিল এগৰাকী ছোৱালীৰ কাৰণে নহয় বহুত ছোৱালীৰ কাৰণে অকল মোৰ কথা নহয় সেয়া বহুতৰ কথা সাকসেসফুল প্ৰেমিকতকৈ ব্যৰ্থ হোৱা প্ৰেমিক সদায় বেছি ছোৱালী এজনীক লাইন মাৰিব খোজা ছোৱালী এজনীক ভাল পাব খোজা ছোৱালী এজনীক কৰা তেনেকুৱা কলেজখনত তোমাৰ বহুত ওলাই যায় কিন্তু সেই ছোৱালীজনীয়ে হয়তো তাৰ মাজত এজনকে পাত্তা দিব বা এজনকো নিদিব পাৰে গতিকে সদায় ব্যৰ্থ প্ৰেমিকবিলাক সদায় মেজৰিটিত থাকে সংখ্যা গুৰু আৰু প্ৰেমিকবিলাক যিবিলাক সাকসেসফুল হয় সিহঁতবিলাক সংখ্যা লঘু আপুনি কেতিয়াবা প্ৰেমত ব্যৰ্থ হৈছে নেকি ডেফিনেটলি বহুতবাৰ হৈছে নহ'লে আৰু এনেই আৰু কবিতা সৃষ্টি হয় নেকি এই ছোৱালী এবাৰ ভাল পাই যাবা নেকি অসমীয়া চিনেমাত মোৰ ভাল লাগে প্ৰণামী বৰাৰ অভিনয় মোৰ ভাল লাগে নহ'লে মোৰ তাই পত্নী হয় বাৰু এইটো বেলেগ কথা কিন্তু এই যেটো মিয়া খেদা আন্দোলন এটা চলি আছে খেদিব লাগে আকৌ বিদেশী যদি আছে তুমি যদি গমে পাইছা ই মিয়া বুলি তাক খেদ বেলেগ নালাগে গোৱালপাৰা জেলত এই মুহূৰ্তত কিমান বাংলাদেশী চিনাক্ত হোৱা বাংলাদেশী আমাৰ টেক্সৰ পইচাৰে তেওঁলোকক ভাত খুৱাই আছোঁ হিচাপ নাই এই মুহূৰ্তত মই ইণ্টাৰভিউৰ পৰা ক'লোঁ চোৱাগে গোৱালপাৰা জেলত তাতে বন্দী হৈ থকা পুৰা চিনাক্ত হোৱা বাংলাদেশী সন্দেহযুক্ত নহয় চিনাক্ত হোৱা বাংলাদেশী তাতে আছে আৰু কিবা এটা তালি টোপলা বান্ধি যাব বুলি কিবা 2014 চনৰ ইলেকশ্যনতেতো ঘোষণা কৰা হৈছিলে যে ইলেকশ্যনত জিকিব তাৰ এক মাহ পিছতে বাংলাদেশে তালি টোপলা বান্ধিব লাগিব ক'ত তালি টোপলা বান্ধিলে মইতো ভাবিছিলোঁ অসমত বাংলাদেশী নাই কাৰণ আজি 10 বছৰ আগতে তালি টোপলা বান্ধিব বুলি কৈছিলে এতিয়া গম পাইছোঁ যে বাংলাদেশী আছে বোলে তাৰমানে তালি টোপলা নাবান্ধিলে তাৰমানে আপোনালোকে মিছা কথা কৈছিলে পাকিস্তানত 70 দেশৰ ভিতৰত গৈ এটেক কৰি আহিব পৰা এখন দেশ ভাৰতবৰ্ষ 70 ৰাষ্ট্ৰৰ বাউণ্ডাৰীৰ ভিতৰত গৈ শত্ৰুক ধ্বংস কৰি থৈ আহিব পৰা এখন দেশ তেনেকুৱা এখন দেশৰ সামৰিক শক্তিয়ে কিহৰ কাৰণে এনেকৈ য'তে ত'তে আমাৰ মাটি দখল কৰি থকা বাংলাদেশীকেইটাক আজিলৈকে খেদিব পৰা নাই দুখীয়া যিসকলে হৃদয় হেৰুৱাইছে তেওঁলোকে কিবা এটা পাইছে তেওঁলোকে একো নাপায় যিসকলে সদায় বিচৰাটোকে পায় দুখ আছে বাবেই জীৱনটো সুখময় পৰাজয় আছে বাবেই জীৱনটো অৰ্থময় তেওঁলোকে আটাইতকৈ বিফল মানুহ যিসকল সদায় সফল যিসকল প্ৰেমত পৰা নাই তেওঁলোক দুৰ্ভগীয়া যিসকল প্ৰেমত পৰা নাই তেওঁলোক দুৰ্ভগীয়া তাতকৈ দুৰ্ভগীয়া তেওঁলোক যিসকল প্ৰেমত পৰি ব্যৰ্থ হোৱা নাই যিসকলে যন্ত্ৰণাত উজাগৰি ৰাতি কটোৱা নাই যিসকলে বন্ধুৰ আড্ডাত অপেক্ষাৰ হুমনিয়াহ কৰা নাই যিসকলে জীৱনত এবাৰলৈ বিশ্বাস হেৰুওৱা নাই যিসকলে দুখৰ বোজা কঢ়িয়াই থাকিও হাঁহি হাঁহি কোৱা নাই মোৰ ভালেই তেওঁলোকলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোক সঁচাকৈ বৰ দুখীয়া নমস্কাৰ প্ৰাগ নিউজ ডিজিটেললৈ আপোনালোক সকলোকে মই ডিম্পি স্বাগতম জনাইছোঁ আজি মোৰ সৈতে উপস্থিত আছে এগৰাকী বিশেষ শিল্পী যিগৰাকী শিল্পীক আচলতে এটা বাক্যত পৰিচয় কৰি দিবলৈ কিছু কঠিন কিয়নোতো একেধাৰে এজন কবি নাট্যকাৰ গীতিকাৰ এজন চিন্তাশীল পৰিচালক তথা এজন জনপ্ৰিয় অভিনেতা জীৱন জিন্দাবাদ আদৰ্শক বুকুত বান্ধি তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা শিল্পীগৰাকী অইন কোনো নহয় আমাৰ সকলোৰে মৰমৰ হিমাংশু প্ৰসাদ দাস আজি তেওঁ আমাৰ ষ্টুডিঅ'ৰ অতিথি আলহী গতিকে আজি তেওঁৰ পৰা মনৰ প্ৰয়াস জানিবলৈ চেষ্টা কৰিম কিয়নো হিমাংশু প্ৰসাদ দাস এটা নাম নহয় তেওঁ এগৰাকী সমাজকৰ্মীৰ লগতে নৱপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণা স্বৰূপ দাদা প্ৰথমে অনুষ্ঠানৰ মাজলৈ আদৰিছোঁ বহুত ধন্যবাদ থেংক ইউ ডিম্পি লগতে কেনে আছে আৰু কি কামত ব্যস্ত আছে বৰ্তমান থিয়েটাৰ নাটক এখন কৰি আছোঁ বহুত বছৰ থিয়েটাৰ কৰা নাছিলোঁ তাৰপিছত এইবাৰ ৰাজধানী থিয়েটাৰত নাটক এখন আছে নামটো কি জানা নাই কি নাম আপোনাৰ নামকেইটা খুব অদ্ভুত অদ্ভুত থাকে মানে এটম বোম নামবিলাক কিয় বিতৰ্কিত নাম ৰখা হয় বিতৰ্কিত নাম নহয় এটম বোম শব্দটো খুব নিগেটিভ বাৰু ছেকেণ্ড ৱৰ্ল্ড ৱাৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ হিৰোশ্বিমা নাগাচাকি এই দুখন চহৰ ধ্বংস কৰিছিলে এটম বোম কিন্তু যিখন নাটক লিখিছোঁ এইখন কিন্তু নিগেটিভ নহয় পজিটিভ মানে এটম বোমটো এইবাৰ ধ্বংস নকৰে মানে ধ্বংস কৰে কিন্তু ভাল বস্তু ধ্বংস নকৰে বেয়া বস্তু ধ্বংস কৰে লগতে আপোনাৰ আৰু কিবা এটা গানত আপুনি ৰিসেন্টলি থিয়েটাৰখনৰ কাৰণে আছে দুটা গান আছে তিনিটা গান আছে আৰু তাৰে দুটা গান মই কৰিছোঁ এটা গান কৰিছে চন্দন দাসে তাৰপিছত আৰু ইণ্টাৰেষ্টিং কথা মই থিয়েটাৰৰ কাৰণে ইয়াৰ আগতেও গান কৰিছোঁ কিন্তু মই নিজে গোৱা নাছিলোঁ
কিন্তু এইবাৰ মই এক্সিডেণ্টলি আচলতে গাব লগা হ'ল মই গাম বুলি ভবা নাছিলোঁ আচলতে বেলেগ গায়কে গাব বুলি ভাবিয়ে মই তেনেকৈ বনাইছিলোঁ কিন্তু বিভিন্নজনে ক'লে যে গানটো গাব লাগে তো গালোঁ তেনেকৈ এইটো এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ হ'ব কিয়নো মোবাইল থিয়েটাৰৰ প্ৰেক্ষাগৃহত এনেকৈ গান বজাম সেই অভিজ্ঞতা মোৰ নাই তো এইবাৰ চাওঁ কেনেকুৱা কি লাগে লগতে আপোনাৰ শৈশৱৰ পৰা আৰম্ভ কৰোঁ শৈশৱৰ দিনবোৰ আচলতে কেনেকৈ পাৰ কৰিছিল খুব উৎপত্তিয়া আছিল নেকি এইটো চব যেনেকুৱা হয় গাঁৱৰ ল'ৰা আমি যিটোকে মোবাইল ফোন নথকা সময়ৰ ল'ৰা মোৰ জন্ম 1982 চনত 1982 গতিকে তেনেকৈ সেই গাঁও বুলি ক'লে যিটো টিপিকেল একদম মানে পৰিৱেশ সেই গোটেই পৰিৱেশটো আমি পাইছিলোঁ মানে বেলেগৰ বাৰীত আম চুৰ কৰি খোৱাৰ পৰা আমি আচলতে চব জানো কাৰ ঘৰৰ বাৰীৰ পিছফালে কোনটো ৰাস্তাৰে কোনজোপা গছ আছে আৰু কোনফালেৰে গৈ ক'ত ওলাব পাৰিগে তো তেনেকুৱা ধৰণৰ 1 টকা 2 টকাকৈ পইচা তুলি ফুটবল কিনা বল কিনা ক্ৰিকেট খেলা তো এই গোটেই কথাবিলাক পথাৰত লেচেৰি বুটলিবলৈ যোৱা ধান কটা হোৱাৰ পিছত সেই লেচেৰি বুটলিব যোৱাৰ পৰা আৰম্ভ কৰি কেকৰা ধৰিবলৈ যোৱা কেৰকুটুৱা মাৰিবলৈ যোৱা গোটেই গাঁও এখন বুলি ক'লে যিবিলাক অভিজ্ঞতা তথাপি বিশেষ কিবা স্মৃতি আছে নেকি যেটো আমাৰ কাৰণে আটাইতকৈ মজাদাৰ শৈশৱকালৰ আটাইতকৈ ডাঙৰ এক্সাইটমেণ্ট আটাইতকৈ ডাঙৰ আমাৰ শৈশৱ বুলি ক'লে আটাইতকৈ যিটো মজাদাৰ আচলতে দিন থাকে সেইটো হ'ল দেওবাৰ আৰু দেওবাৰে ৰামায়ণ দিয়ে দেওবাৰে মহাভাৰত দিয়ে ৰামায়ণ বেলেগ এটা সময়ত তাৰপিছত কিছু বছৰ বিৰতিৰ পিছত মহাভাৰত আমাৰ টিভি নাছিলে গতিকে আমি টিভি চাবলৈ যাওঁ আমাৰ মানে কি মেক্সিমাম মানুহৰ ঘৰত টিভি নাছিলে হয় কি এখন গাঁৱত খুব বেছি এঘৰ বা দুঘৰ মানুহৰ তাতে টিভি থাকে আৰু সেই ৰবিবাৰটোত যেতিয়া ৰামায়ণ দিয়ে তেতিয়া আমি সব মানুহে সেই মানুহৰ তাতে চাবলৈ যাওঁ চোতালত বহি যাবলৈ বাধ্য হৈ যাওঁ কাৰণ ড্ৰয়িং ৰুমত ইমান মানুহ নাতে তো টিভিটো ফাইনেলি ক'ত বাৰান্দাত উলিয়াই দিয়ে আৰু সব মানুহ চোতালত বহি আমি টিভি চাওঁ গতিকে আমাৰ শৈশৱত আমাৰ কাৰণে দেওবাৰটো আছিলে আচলতে এক্সট্ৰিম তাৰমানে ইয়াতকৈ আৰু বেছি উপহাৰৰ দিন একো হ'ব নোৱাৰে ৰামায়ণ চাব গ'লে ঘৰত গালি নাপাৰে এনে টিভি চাব গ'লে ঘৰত হয়তো গালি পাৰিব চিত্ৰহাৰ চাব গ'লে গালি পাৰিব কিন্তু ৰামায়ণ চাব গ'লে ভাল পায় বা চাবলৈ দিয়ে গতিকে শৈশৱ বুলি ক'লে সেই দেওবাৰবিলাক যিবিলাক দেওবাৰত আমি ৰামায়ণ চাবলৈ গৈছিলোঁ আৰু আচলতে তেনেকুৱা এটা স্মৃতিৰ পৰাই মোৰ এখন নাটক তাৰপিছত মই লিখিছিলোঁ এখন গাঁৱত এটা টিভি আছিল আৰু পিছত সেইখন এই প্ৰাগ মানে আমাৰ সঞ্জীৱ নাৰায়ণ তেখেতৰ প্ৰযোজনাত এখন চিনেমা হৈছিলে দূৰদৰ্শন এটি যন্ত্ৰ তো দূৰদৰ্শন এটি যন্ত্ৰ এই চিনেমাখনৰ যিটো মূল কাহিনী সেই কাহিনীটো মোৰ শৈশৱৰ সেই অভিজ্ঞতাৰ পৰা বাপৰে অকল মোৰ অভিজ্ঞতা নহয় মই ভাবোঁ যে সেই সময়ৰ সকলোৰে জীৱনত এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ হৈছে লগতে আপোনাৰ কলেজীয়া শিক্ষা কটন কলেজৰ পৰা আৰম্ভ আৰু কটন কলেজৰ লাষ্ট বেঞ্চত বহি আপুনি জীৱনৰ বহুকেইটা কবিতা সেই সময়ত লিখিছিল গতিকে কটনৰ সেই স্মৃতিখিনি এতিয়া কেনেকৈ ৰোমন্থন কৰিব বিচাৰিব কটন কলেজত কনফিডেন্স দিছিলে ইয়াৰ পিছত মই দিল্লীত গৈছিলোঁ নেশ্যনেল স্কুল অফ ড্ৰামা য'ত গোটেই ভাৰতবৰ্ষৰ নাটকৰ মানুহবিলাক আহিছিলে মই NSD কথাটো এইকাৰণে জাপ মাৰি কৈছোঁ কিয়নো NSD যাওঁতে মোৰ 1 ছেকেণ্ডৰ কাৰণে মোৰ কোনো ধৰণৰ ভয় লগা নাছিলে ইণ্টাৰভিউ দিবলৈ যাওঁতে মই কোনো ধৰণৰ মই খুব কনফিডেন্সত ইণ্টাৰভিউ দিছিলোঁ মই ইভেন ইণ্টাৰভিউৰ আগদিনা মই ঘৰত ফোন কৰি মোৰ মাক কৈছিলোঁ যে মইতো চিলেক্ট হ'ম মানে গোটেই ইণ্ডিয়াত 20টা আছিলে তাত মানে চিট মইতো এটা হ'ম বাকী 19টা কোন হয় মই নাজানো কিন্তু মইতো চিলেক্ট হ'মেই তো ইমানখিনি মোৰ আত্মবিশ্বাসেৰে মই ঘৰত ফোন কৰিব পাৰিছিলোঁ ইণ্টাৰভিউৰ আগদিনা আৰু মই ভাবোঁ যে গোটেইখিনি কথা আচলতে বেকগ্ৰাউণ্ডত কটন কলেজ আছে কটন কলেজত আচলতে 5 বছৰ মই আছিলোঁ ছাত্ৰ হিচাপে আৰু ছাত্ৰ নোহোৱাকৈ এবছৰ মানে যে পাছ কৰি হোৱাৰ পিছতে যে এৰি নাযায় এনেকৈ আজি এইটো হোষ্টেল ৰাতি কালি এইটো তেনেকৈ তো এই কটন কলেজৰ অভিজ্ঞতাখিনি আচলতে মোক সাহস কিন্তু প্ৰথমতে কটন কলেজত যেতিয়া গৈছিলোঁ গাঁৱৰ পৰা আহি তেতিয়া আকৌ অলপ নাৰ্ভাছ হৈছিলোঁ বহুতবিলাক কথা আছে ইমান ডাঙৰ বিল্ডিং থকা আমি চৰকাৰী স্কুলৰ পৰা পঢ়ি আহিছোঁ কোনটো বিল্ডিঙত সোমাইছোঁ কোনপিনে যাম কোনটো ক্লাছৰুম তাৰ পৰা আৰম্ভ কৰি চাৰিওপিনে ইংলিছ কথা কোৱা ল'ৰা ছোৱালী অজস্ৰ আমি গাঁৱৰ পৰা গৈছোঁ অসমীয়া মাধ্যমৰ পৰা তাৰপিছতে তোমাৰ গাঁও এখনত আমি কি হওঁ আমি নিজে মিথুন হওঁ এটা সৰু অঞ্চলত কাৰণ মই ছাপ'জ খুব ভাল ৰিজাল্ট কৰিছোঁ নাটক কৰিছোঁ মই আকস্মিক বক্তৃতাত প্ৰথম হওঁ অৰ্থাৎ মই এজন সেই অঞ্চলৰ জনা শুনা স্মাৰ্ট ল'ৰা চোকা ল'ৰা কিন্তু কটন কলেজত আহি দেখিলোঁ যে মই আচলতে একোৱেই নহয় তো আৰু কিমান চোকা ল'ৰা আছে মোৰ সোঁফালে বহি থকাজন অসমৰ ভিতৰত হয়তো তেওঁ নাম্বাৰ 1 হৈ ষ্টেণ্ড কৰিছে কোনোবাই 2 নম্বৰ সেইবিলাকৰ মাজত মই আছোঁ তো এই কথাবিলাকে কোনোবাখিনিত
অকণমান কনফিডেন্সটো লুজ কৰি দিয়ে কিন্তু আকৌ যেতিয়া সেই পৰিস্থিতিটোৰ লগত তুমি মোকাবিলা কৰি দিয়া তুমি পলাই নিদিয়া তুমি ফেচ কৰা তাৰপিছত আল্টিমেটলি তোমাৰ তাত এটা নতুন সাহস আহে নতুন শক্তি এটা আহে আৰু সেই শক্তিটো মোক কটন কলেজে দিছিলে লগতে জানিব যে ঐ ছোৱালী এবাৰ ভাল পাই চাবা নেকি সেই কবিতাটো যিগৰাকী ছোৱালীৰ বাবে লিখিছিল এগৰাকী ছোৱালীৰ কাৰণে নহয় বহুত ছোৱালীৰ কাৰণে অকল মোৰ কথা নহয় সেয়া বহুতৰ কথা এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি হিমাংশু প্ৰসাদ দাস মই লিখিছোঁ অৰ্থাৎ কবি হিচাপে মোৰ নামটো আছে বাট এইটো মোৰ ক্ৰেডিট নহয় এইটো আচলতে বহুতৰ কথাক মই জাষ্ট তুলি ধৰিছোঁ সেই আৱেগখিনি অকল মোৰ আৱেগ নহয় পৃথিৱীত কি হয় ছাকচেছফুল প্ৰেমিকতকৈ ব্যৰ্থ হোৱা প্ৰেমিক সদায় বেছি ছোৱালী এজনীক লাইন মাৰিব খোজা ছোৱালী এজনীক ভাল পাব খোজা ছোৱালী এজনীক কৰা তেনেকুৱা এটা কলেজখনত তোমাৰ বহুত ওলাই যায় কিন্তু সেই ছোৱালীজনীয়ে হয়তো তাৰ মাজত এজনকে পাত্তা দিব বা এজনকো নিদিব পাৰে গতিকে সদায় ব্যৰ্থ প্ৰেমিকবিলাক সদায় মেজৰিটিত থাকে সংখ্যাগুৰু আৰু প্ৰেমিকবিলাক যিবিলাক ছাকচেছফুল হয় সিহঁতবিলাক সংখ্যালঘু সেনেকুৱা খুব ৰেয়াৰ দুটা এখন হোষ্টেলত ৭০টা ল'ৰা থাকে তাৰে 2জন মানে গাৰ্লফ্ৰেণ্ড থকা ল'ৰা আছে আপুনি কেতিয়াবা প্ৰেমত ব্যৰ্থ হৈছে নেকি ডেফিনেটলি বহুতবাৰ হৈছে নহ'লে আৰু এনেই আৰু কবিতা সৃষ্টি হয় নেকি এই ছোৱালী এবাৰ ভাল পাই যাবা নেকি চ' তেনেকুৱা ধৰণৰ কথা তো গতিকে আমাৰ হোষ্টেলত ছাপ'জ ৭০-৮০জনমান ল'ৰা আছিলে তো তাতে 2জন নে 3জনৰ আছিলে প্ৰেমিকা বাকী চববিলাকৰ নাই কাৰোৱে নাই আৰু চবকে লাগে গতিকে চববিলাক মানুহ একগোট হৈ যায় ন সেইকাৰণে কটন কলেজত এটা সংগঠনো আছিলে ফচলা ফ্ৰাষ্ট্ৰেটেড এণ্ড ওৱান ছাইডেড লাভাৰ্ছ এছ'চিয়েশ্যন হতাশগ্ৰস্ত আৰু একপক্ষীয় প্ৰেমিক সংস্থা তো এনেকুৱা ধৰণৰ এটা সংগঠনক ওলাইছে লগতে সেই কবিতাটো অকণমান কবিতাটো মাতিব নিদিবা প্লিজ মানে এই কবিতাটো ইমান মাতিব গম পাইছোঁ ঠিকে আছে আপোনালোকে ইউটিউবত বিচাৰিলে পাব কিন্তু মই সেই কবিতাটো নামাতো বুলি মই হেৰি কৰিছোঁ এই মন্দিৰত গৈ পেলাই শপত খাই আহিছোঁ গতিকে এইটো কবিতাটো আছে ইউটিউবত আপোনালোকে চাব আৰু বহুত বেলেগ বেলেগ আপোনাৰ মানে ক'ব যে বিচাৰিব যে দৰ্শকে ইমান ভাল কবি এজনক মাতি পেলাই দৰ্শক নাই ঠিকে আছে মই এটা বেলেগ কবিতা মাতি দিম তাৰ ফলনে কবিতা এটা শুনিম কবিতা নহয় গানটো গাওঁ দিয়া যিটো গান থিয়েটাৰত আছে এনে গুণগুণাই দিছোঁ এনেকৈ গান গাব কোনো নহয় জুখি মাখি ক'বলৈ নাজানো কথা ভয় লাগে জানো চা লাগে কিবা লেঠা জুখি মাখি ক'বলৈ নাজানো কথা ভয় লাগে জানো চা লাগে কিবা লেঠা তুমি জানো নুবুজা বুজি কিয় নুকুৱা এই ৰাতিৰ জানো শেষ নাই এনেকুৱা জুখি মাখি ক'বলৈ নাজানো কথা ভয় লাগে জানো চা লাগে কিবা লেঠা তুমি জানো নাজানা তুমি জানো নুবুজা বুজি কিয় নোকোৱা এই ৰাতিৰ জানো শেষ নাই এই যে শব্দৰ ভাণ্ডাৰ আচলতে এইখিনিতে মই আৰু এটা বিষয় জানিবলৈ চেষ্টা কৰিম যে এজন কবি হ'বলৈ কেনেধৰণৰ গুণ থাকিব লাগে কবি বুলি নহয় যিকোনো সৃষ্টিশীল কামৰ কাৰণে মই ভাবোঁ সেইটো হ'ল অবজাৰ্ভেশ্যন সেই বস্তুটোক আমি কেনেকৈ চাইছোঁ সেই চোৱাটোক মই কেনেকৈ হৃদয়ংগম কৰিব পাৰিছোঁ চালেই নহ'ব বহুত বস্তু আমি চাওঁ কিন্তু তাক আমি ফিল কৰিব নোৱাৰোঁ তো তুমি দেখি পাইছানে ফেচবুকত এইমাত্ৰ মানুহ এজনে মৰা বুলি তেওঁ শোক প্ৰকাশ কৰি এটা পোষ্ট দিলে বৰ দুখ পালোঁ অমুক পৃথিৱী এৰি গুচি গ'ল ভাবিবই নোৱাৰোঁ ইমান যে সোনকালে পৃথিৱী এৰি গুচি যাব বৰ দুখ পালোঁ এনেকৈ পোষ্ট দিলে তাৰে 1 ঘণ্টা পিছতে আকৌ তেওঁ কিবা বাৰত গৈ পেলাই আজি বন্ধুৰতে ফূৰ্তিৰ নিশা কিবা এনেকুৱা তাৰমানে আগৰ পোষ্টটো দিছে ইমান একো ফিল কৰি দিয়া নাই কাৰণ অমুকে মৰিছে বুলি এটা ৰিপ বুলি এটা লিখিব লাগে গতিকে মই লিখিছোঁ কিন্তু মেইন কথাটো হ'ল ফিল কৰা তুমি পোষ্ট নিদিব পাৰা মানুহ এজন মৰিলে তুমি একো পোষ্ট নিদিব পাৰা কিন্তু তুমি সঁচাকৈ মৰ্মাহত তুমি হৈছা নে নাই আৰু যদি তুমি মৰ্মাহত হৈছা তেন্তে পোষ্ট নিদিলেও কথা নাই আৰু যদি তুমি মৰ্মাহত হোৱা নাই তুমি যদি দুখ পোৱা নাই এনেই তুমি আপডেট কিয় দিব লাগে কথাটো এনেকুৱা চ' ফিল কৰাটো এটা ইম্পৰ্টেণ্ট কথা অবজাৰ্ভ কৰাটো ইম্পৰ্টেণ্ট কথা কবি হোৱাৰ কাৰণে বা কিবা আৰু অভিয়াছলি টেকনিকেল কথা কিছুমান থাকিবই শব্দৰ ভাণ্ডাৰ তোমাৰ তাতে কিমান আছে যেনে মৰম ভালপোৱা আন্তৰিকতা হেঁপাহ প্ৰেম আদৰ অনুৰাগ চাবতে গোটেই শব্দবিলাক ওচৰা ওচৰিকৈ থকা কিন্তু মই কোনটো শব্দ ব্যৱহাৰ কৰিম মই আন্তৰিকতা বুলি ক'ম নে হেঁপাহ বুলি ক'ম নে অনুৰাগ বুলি ক'ম নে আগ্ৰহ বুলি ক'ম শব্দৰ ব্যৱহাৰ তো কোনটো তাৰ ওপৰত জ্ঞান থকাটো খুব জৰুৰী আৰু সেইকাৰণে মই নতুন কবিসকলক প্ৰায় মই নিজে ইমান কবিতাৰ ওপৰত আচলতে লেকচাৰ মাৰিব পৰা ধৰণৰ ব্যক্তি নহয় যদিও মই কবিতা লিখোঁ কবিতাটো এটা আচলতে বহুত বিশাল বিষয় তথাপিও মই নতুন প্ৰজন্মৰ কবিসকলক এটা কথাই কওঁ যে পঢ়িব লাগে আৰু মই কবিতা লিখিলে নহ'ব নীলিম কুমাৰে কি লিখি আছে
সৌৰভ শইকীয়াই কি লিখি আছে, প্ৰণৱ বৰ্মনে কি লিখি আছে, জীৱন নৰহে কি লিখি আছে, তাৰ আগতে হীৰেণ ভট্টাচাৰ্যই কি লিখিছিলে, নীলমণি ফুকনে কি লিখিছিলে, তো তাৰ ওপৰতো মোৰ জ্ঞান থাকিব লাগিব। কিন্তু আমাৰ নতুন প্ৰজন্মৰ কবিবিলাকৰ আটাইতকৈ ডাঙৰ সমস্যা হ'ল তেওঁলোকে নিজে কবিতা লিখে, কিন্তু ভুলতেও তেওঁলোকে বেলেগৰ কবিতা নপঢ়ে, আৰু সেইকাৰণে তেওঁলোকে গম নাপায় যে তেওঁলোকৰ কবিতাটো কিমান বটলা হৈছে। আমি কিন্তু গম পাওঁ, মই কবিতা লিখিলে এইটো যে ফাল্টু এটা কবিতা লিখিছোঁ মই গম পাওঁ। কিয় গম পাওঁ জানানে? কাৰণ মই ভাল কবিতা পঢ়ি আছোঁ। চিনেমা মই বনাওঁ, মই চিনেমা চাব লাগিব বেলেগৰ। এতিয়া সুভতে, সুব্ৰত কাকতি, আমাৰ বিদুৰ ভাই, বা আমাৰ মৃণাল ডেকা, মালামাল বয়জ, তো নতুন জেনেৰেশ্যনৰ যিবিলাক ডিৰেক্টৰ ওলাই আহিছে কি ধুনীয়া ধুনীয়া কাম কৰি আছে। মই যদি সিহঁতৰ কাম নাচাওঁ, যে মই সিহঁতৰ ছিনিয়ৰ, সিহঁতক মই আগতে চিনেমা বনাইছোঁ, সিহঁতৰ চিনেমা মই কি চাম, এনেকৈ যদি মই ভাবোঁ তেতিয়াহ'লে মই মূৰ্খামি কৰিম। কাৰণ ইহঁতবিলাকে আকৌ চিনেমা, অসমীয়া চিনেমা জগতখনক আৰু এটা ষ্টেপ আগুৱাই লৈ গৈছে। গতিকে সিহঁতৰ পৰা মই শিকিব লাগিব যাতে মই মোৰ চিনেমাখন সিহঁততকৈ ওপৰত থাকে। গতিকে বেলেগৰ চোৱাটো, বেলেগৰ পঢ়াটো খুব ইম্পৰ্টেণ্ট। সামাজিক মাধ্যমত কাব্যস্থানৰ কি স্থান বুলি ভাবে আপুনি? কবিতাৰ সামাজিক মাধ্যমত কবিতা ঠিক আছে, সামাজিক মাধ্যমত মানুহে কয় যে ফেচবুকৰ কবি, তেনেকুৱা কথা নহয়। এতিয়া আমি যেতিয়া কবিতা লিখিছিলোঁ কটন কলেজত থকা দিনত, একদম অনেষ্টলি ক'ব গ'লে আমাৰ কবিতাবিলাক প্ৰকাশ নকৰিছিলে। মোৰ সম্ভাৰ বুলি এখন আছিলে আলোচনী, প্ৰতিদিনৰ লগত প্ৰতি দেওবাৰে ওলাইছিলে। তাত মিনিমাম মোৰ 40টামান কবিতা তাত ৰিজেক্ট কৰা হৈছিলে। তো খুব কম সুবিধা পাইছিলোঁ আমি আমাৰ নিজৰ লিখা প্ৰকাশ কৰিবৰ কাৰণে, কাৰণ তেতিয়া পেপাৰে আছিলে আল্টিমেট। কোনো ধৰণৰ এইবিলাক চেনেল নাই, ফেচবুক নাই, ছ'চিয়েল মিডিয়া নাই, নিউজ চেনেল নাই, একো নাই। তো গতিকে আমাৰ মনৰ ভাগ প্ৰকাশ কৰাৰ কাৰণে এটাই মাধ্যম হ'ল বাতৰি কাকত, আৰু বাতৰি কাকতত আমাৰ কবিতা প্ৰকাশ নাপাইছিলে, প্ৰায় নাপাইছিলে, ৰেয়াৰ, কেতিয়া বছৰৰ দিনৰ মূৰত এটা কবিতা প্ৰকাশ পাইছে। চ' আজিৰ তাৰিখত ফেচবুক ওলাইছে, ভাল কথা। তো গতিকে তাতে কোনোবাই লিখি প্ৰকাশ কৰিব পাৰিছে, প্ৰকাশ কৰাটো ইম্পৰ্টেণ্ট কথা ন। কবিতা এটা লিখি তুমি বাকচৰ ভিতৰত ভৰাই থোৱাৰ কাৰণে তুমি লিখা নাই। গতিকে সেয়া বাতৰি কাকততে প্ৰকাশ পাব লাগিব কথা নাই, ফেচবুকতো প্ৰকাশ পাব পাৰে। কিন্তু এই যে লিখিলোঁ, মোৰ নিজৰ ডাটা আছে, মোৰ নিজৰ মোবাইল আছে, গতিকে মই আজি আপলোড কৰি দিলোঁ, তেনেকুৱা নহয়। আচলতে সেইটো আপলোড কৰিব যোগ্য হৈছে নে নাই তাক বাৰে বাৰে পঢ়ি চোৱাটো, চালি জাৰি চোৱাটো, সেইটো ইম্পৰ্টেণ্ট। সুখ আৰু ভালপোৱাৰ সংজ্ঞা আপোনাৰ দৃষ্টিত কি? এটা আচলতে বহুত ডাঙৰ কথা হয়, এনেকৈ পটককৈ নাজানো কি। এতিয়া ভাল পোৱাটো আচলতে মই ভাবোঁ যে ভাল পোৱা বোলা বস্তুটো, মই যদি তাক অকল ছোৱালী বুলি একাকাৰ নকৰোঁ, যিকোনো ক্ষেত্ৰ বুলি কওঁ, দেউতা হওক, মা হওক, বন্ধু হওক, কিবা হওক, ভাল পোৱাটো আচলতে সাহস। সেইটো এটা বেলেগ ধৰণৰ সাহস দিয়ে, এটা বিশ্বাস ন। যেতিয়া চাবা তুমি মোক ভাল পোৱা বুলি মই যেতিয়া ফিল কৰিম, জানিম যে এই ছোৱালীজনীৰ মোৰ প্ৰতি ভাল ভাৱ আছে, মৰম আছে, আন্তৰিকতা আছে, সেইটোৱে মোক এটা আত্মবিশ্বাস দিয়ে, হয়নে? হয়। কিন্তু মই যদি ভাবোঁ যে ডিম্পীয়ে উপায় নাই, তাইক অফিচৰ পৰা ইণ্টাৰভিউ ল'ব দিছে কাৰণে মোক মাতিছে, কিন্তু তাই মোক ভাল নাপায়, তাইৰ মনত মোৰ প্ৰতি ভাল ভাৱ নাই, তেতিয়া কিন্তু মোৰ কনফিডেঞ্চটো নাথাকে। বুজি পাইছেনে মই কি কৈছোঁ? কিন্তু মই যেতিয়া ফিল কৰিম যে এই মানুহজনে মোক ভাল পায়, তেতিয়া তোমাৰ এটা কনফিডেঞ্চ আহে। তুমি এখন ঠাইত গৈছা, এটা আড্ডা বা এটা মেহফিল, তাতে জানা যে তোমাক তাতে সেই গ্ৰুপটোত ইমান বেছি তোমাক আচলতে পচন্দ নকৰে। তাতে তুমি যেতিয়া এণ্ট্ৰি মাৰিছা, তেতিয়াই তোমাৰ আচলতে সেই হেৰিটোৱে নাথাকে, ভাইব নাথাকে। কিন্তু তুমি যেতিয়া জানা যে এই গ্ৰুপটোৱে তোমাৰ কাৰণে ৰৈ আছে, তোমাক ভাল পায়, তোমাৰ সংগ বিচাৰে, তাতে তোমাৰ সেই পাৰ্টিটোত সেই সেইটোত যোৱাটোৱে বেলেগ হৈ যাব। তোমাৰ কথাবিলাকে বেলেগ হ'ব, বডি লেংগুৱেজ বেলেগ হ'ব, চব কথাবিলাক তেনেকুৱা। গতিকে মই ভাবোঁ যে ভাল পোৱাটো আচলতে সাহস, আচলতে আত্মবিশ্বাস এটা দিয়ে। বাকী হেপিনেছটো আৰু মই ভাবোঁ যে হেপিনেছটো মোৰ কাৰণে, মই এটা বাক্য যদি কওঁ যে মই কিন্তু আচল সুখটো পাওঁ কামটো কৰি থাকোঁতে। আচলতে মোৰ কামটো ভাল হ'ল নে বেয়া হ'ল বুলি তুমি মোক ৰায় দি, মতামত দি মোক সুখী কৰা বা দুখী কৰাৰ আগতেই মই অলৰেডি কামটো কৰি থাকোঁতে মই ভীষণ তাৰ পৰা পাব লগা সুখখিনি মই লৈ লওঁ। মানে মই তোমাৰ ওপৰত ডিপেণ্ডে কৰা নাই। যেনে মই এখন নাটক কৰিছোঁ, নাটকখন কৰি থাকোঁতে মই এনেকৈ কৰোঁ, ইমানখিনি অনেষ্টলি কৰোঁ যে নাটকখন মই মোৰ ফালৰ পৰা কৰি দিলোঁ, এইখিনি মোৰ সামৰ্থ্য এক্সট্ৰিম লেভেলত মই পাৰাখিনি মই কৰি দিছোঁ। যদি তুমি তাৰপিছত বেয়াও পোৱা ভালো পোৱা, মোৰ এইটো, কাৰণ মই কামটো কৰি থাকোঁতে মই যিটো এনজয়মেণ্ট, যিটো সুখ মই পালোঁ, সেইটো অলৰেডি মই পালোঁ। গতিকে
নো ডাউট তাৰপিছত আৰু নাটকখন কোনোবাই ভাল পোৱা বুলি ক'লে ডেফিনেটলি ভাল লাগিব, বেয়া লগা বুলি ক'লে অকণমান সময় মই চিন্তা কৰিম, কিন্তু মেইন মস্তিটো আচলতে কামটো কৰি থাকোঁতে হৈ যায়। আৰু কামটো কৰি থাকোঁতে যদি তোমাৰ বৰ লাগে, চিনেমা এখন শ্বুটিং কৰি থাকোঁতে যদি তোমাৰ বৰ লাগে, নাটক এখন ৰিহাৰ্চেল কৰি থাকোঁতে যদি তোমাৰ বৰ লাগে, তাৰপিছত সেইখন চিনেমা বাৰু ছুপাৰ হিটেই হ'ল। চিনেমাৰ সেই 40 দিনৰ শ্বুটিংটো তোমাৰ কাৰণে যদি বৰিং হয়, শ্বুটিঙত ৰাতিপুৱা উঠি শ্বুটিং কৰিবলৈ যোৱাৰ কাৰণে যদি তোমাৰ এক্সাইটমেণ্ট নাথাকে, এইখন শেষ কৰ আৰু শেষ হ'লেই হ'ল আৰু এনেকুৱা যদি ভাৱ আহে, সেইখন চিনেমা কৰি তুমি কি কৰিবা? সেইখন চিনেমা অস্কাৰ আনিলেও তুমি আল্টিমেটলি 40 দিন তুমি মৰিছা। কিন্তু মই সেই 40 দিন একচুৱেলি প্ৰপাৰ এনজয় কৰোঁ। কৰ্মক্ষেত্ৰত মানে হিমাংশু প্ৰসাদ দাসক আমি দেখা পাওঁ যে তেওঁ বিন্দাস মন খুলি পেলাই কাম কৰা দেখা পাওঁ, কিন্তু বহুতৰ ক্ষেত্ৰত এনেকুৱা হয় যে কৰ্মক্ষেত্ৰত তেওঁলোকৰ নিজৰ কামটোক লৈ সুখী নহয়, বাধ্যত পৰি হয়তো কামটো কৰিবলগীয়া হৈছে, পৰিয়ালৰ কাৰণে কৰিবলগীয়া হৈছে। এই ক্ষেত্ৰত কি ক'ব, তেওঁলোকক কি ক'ব? এইটোতো জীৱনৰ কণ্ডিশ্যন, সেইবিলাক এতিয়া কি ক'বা। এতিয়া বহুতে জীৱন জীৱিকাৰ কাৰণে কিবা এটা বেলেগ কাম কৰিব লগা হয়, কিন্তু একচুৱেলি সেইটো আচলতে এটা বৰ দুখৰ কথা। আচলতে ইকনমিকেল বেকগ্ৰাউণ্ড চিটুৱেশ্যন চবৰে অসুবিধাবিলাক বেলেগ বেলেগ। এইখিনি ক্ষেত্ৰত মোৰ কিছুমান এটা সুবিধা আছিলে। মই ছাপ'জ এটা বয়সলৈকে ঘৰত মই কিবা পইচা পঠিয়াব লাগিব এনেকুৱা ধৰণৰ মোৰ ওপৰত প্ৰেছাৰ নাছিলে, তাৰ মই সুযোগ পালোঁ। অৰ্থাৎ আমি প্ৰিভিলেজ, বহু ক্ষেত্ৰত আমি সুবিধা পাইছোঁ। তো মোতকৈ টেলেণ্টেড নাটক লিখিব পৰা, মোতকৈ ভাল চিনেমা কৰিব পৰা, মোতকৈ ভাল এক্টিং কৰিব পৰা ল'ৰা হয়তো অসমৰ গাঁৱে ভূঞে অজস্ৰ আছে, কিন্তু তেওঁলোকে ওলাই আহিবলৈ সুযোগ নাপালে। কাৰণ তেওঁলোকে হয়তো লগে লগে ঘৰখনক চলাবৰ কাৰণে পইচা দিব লগা হৈছিলে। তাৰ কাৰণে হয়তো তেওঁ কিবা কোম্পানী এটাতে সোমাইছে বা ক'ৰবাত কিবা এটা চাকৰি এটাত সোমাইছে, দোকান এখন দিছে। কিন্তু সেই ল'ৰাজন বা সেই ছোৱালীজনী হয়তো আমাতকৈ বেছি টেলেণ্টেড, বেছি প্ৰতিভাশালী আছিলে, কিন্তু তেওঁলোকৰ অৰ্থনৈতিক বেকগ্ৰাউণ্ডতে তেওঁলোকে সেই সুবিধাটো নিদিলে। তো আমি বহু ক্ষেত্ৰত মোৰ ক্ষেত্ৰত মই বহুতকৈ ধনী ঘৰৰ মানুহ তেনেকুৱা ধৰণৰ নহয়, কিন্তু ইমানখিনি মোৰ সুবিধা আছিলে যে মই অন্ততঃ ঘৰত মই ঘৰত পইচা নপঠিয়ালেও ঘৰত তাৰমানে একো অসুবিধা নহয়। তো মই এইখিনি সুযোগ পাইছিলোঁ, এইখিনি সুবিধা মই পাইছিলোঁ। আৰু গতিকে ময়ো হিমাংশু প্ৰসাদ দাস হিচাপে মোৰো ৰেছপনচিবিলিটি আছে যে যিবিলাক ল'ৰা ছোৱালীয়ে সেই সুযোগটো নাপালে, তো মই এনেকুৱা এটা কাম কৰিব লাগে, মোৰ গান নাটক চিনেমাবিলাক এনেকুৱা হ'ব লাগে যাতে সেই মানুহবিলাকৰ মই কথা ক'ব পাৰোঁ, সেই মানুহখিনিৰ হৈ যাতে কথা ক'ব পাৰোঁ। মই তোমাক বুজাব পাৰিছোঁ নে নাই নাজানো, কেৱল এটা আৰু যদি সহজকৈ কওঁ, অৰ্থাৎ মই যিটো এটা সুযোগ সুবিধা পাই মই আজি এই চিনেমা গান নাটক কৰা এটা মই পজিশ্যন পাইছোঁ। গতিকে যিবোৰ ল'ৰা ছোৱালীয়ে সুবিধা নোপোৱাৰ কাৰণে গান নাটক চিনেমা কৰিব নাপালে, সেই ল'ৰা ছোৱালীখিনিৰ মনৰ কথা, সেই ল'ৰা ছোৱালীখিনিৰ হৈ কথা মই ক'ব বিচাৰোঁ মোৰ গান নাটক চিনেমাৰে। অসমত সাংস্কৃতিক আন্দোলনৰ প্ৰয়োজন আছে বুলি আপুনি ভাবে? পৃথিৱীৰ চবতে আছে, সদায় আছে, আৰু সাংস্কৃতিক আন্দোলনৰ কেতিয়াও অন্ত নপৰে। স্বাধীনতা আন্দোলন চাব 1947 চনৰ 15 আগষ্টত ব্ৰিটিছ গ'ল, চাব স্বাধীন হৈ গ'ল, কিন্তু সাংস্কৃতিক আন্দোলনৰ কেতিয়াও অন্ত নপৰে, সদায়। কাৰণ সাংস্কৃতিক আন্দোলন মানে কি, যে ৰূপান্তৰ মানে কি, ৰূপান্তৰৰ শেষ নাই। ভাল, ইয়াতকৈ ভাল, বুজি পাইছেনে? গতিকে বিকাশৰ এটা প্ৰক্ৰিয়া, সেইটোকে আচলতে আমি কি বুলি কওঁ, কালচাৰেল এটা বিপ্লৱ, সাংস্কৃতিক ৰিভলিউশ্যন। চ' তাৰ কাৰণে আমাক কি লাগে, ইয়াত কোনো ফুল ষ্টপ বা এইটোৱে আল্টিমেট বুলি নাই। যেনে তোমাক যদি সহজ উদাহৰণ মই কথাটো কওঁ, যে এটা ভাল লাইফষ্টাইল বুলি ক'লে কি বুজা, তাৰ কিবা সীমা সংখ্যা আছে নেকি? নাই। আজিৰ পৰা 50 বছৰ আগৰ মানুহতকৈ আমি বেছি সুবিধাত আছোঁ। আমাৰ হাতত মোবাইল আছে, আমাৰ এতিয়া ওলাই গ'লে মই যদি কোনোবা গাড়ীও নাথাকে, মই ৰেপিড' এখন বুক কৰিব পাৰিম, কিবা কৰিব পাৰিম, হয়নে নাই? হয়। কিন্তু এইটোকো আৰু কি ডেভেলপ কৰিব পাৰি, সদায় সেইটো বিচৰা হয়, আৰু সেইটোৱে মানুহৰ চৰিত্ৰ, আৰু সেইটোৱে হোৱা উচিত। সেইকাৰণে আমি জংঘলত গুহাৰ ভিতৰত থকা মানুহেও তেতিয়া কেঁচা মাংস খাইতো পেট পোলাই ধুনীয়াকৈ আছিলে ন। তো তাৰ পৰা আমি এই অৱস্থাটো যে পাইছোঁ, আজিৰ এই আধুনিক অৱস্থাটো যে পাইছোঁ, কিয় পাইছোঁ? মানুহে সন্তুষ্ট নহয়, মানুহ ইয়াতকৈ ভাল বিচাৰে, আৰু সেইটোৱে আচলতে মানৱ জাতিৰ ইতিহাসটোক আগবঢ়াই লৈ গৈ থাকে। হয়। তো টমাছ আলভা এডিছনে যদি নাভাবিলে হয় যে পোহৰ লাগে বুলি, এনেকৈ চুইচ টিপি দিম লাইট জ্বলি থাকিব, তেতিয়াহ'লে আজি আমি এই পোহৰত এনেকৈ শ্বুটিং কৰি থাকিব নোৱাৰিলোঁ হয়। তো কোনোবাই ভাবিছিলে, তো ভাবিবৰ কাৰণে তাৰ কাৰণে কি কৰিব লগা হয়, ছেক্ৰিফাইচ কৰিব লগা হয়, কষ্ট কৰিব লগা হয়। টমাছ আলভা এডিছনে আকৌ তোলনি বিয়া খাই ফুৰা নাছিলে, যে আজি বিপিনৰ ছোৱালীৰ তোলনি বিয়া, গতিকে তাতে দিনটো গৈ তাতে খিচিৰি খাই পেলাই তাতে দিনটো পাৰ কৰা নাছিলে। তো তাৰ কাৰণে তেওঁ ছেক্ৰিফাইচ কৰিছিলে গৱেষণাগাৰৰ ভিতৰত। তো তাৰে ফলশ্ৰুতিত আজি আমি পোহৰ পাইছোঁ। অৰ্থাৎ পৃথিৱীখনত এই যিটো মানে, যেনে চাপ'জ আগতে কি আছিলে, তুমি এনেকৈ বহি ইয়াতে ইণ্টাৰভিউ লৈ থাকিব পাৰিলা হয় নেকি? তোমাক কেতিয়াবা বিয়া চিয়া হৈ তুমি কিবা বাচ্ছা কিবা তেনেকুৱা ধৰণৰ হ'লে যদি বাল্য বিবাহ থাকিলেহেঁতেন, হয়নে নাই?
বা কোনোবা আমি দেখা পাইছোঁ যে বিধৱা মানুহ আহি কাম কৰি আছে কিন্তু আগৰ হিচাপত হ'লেতো সতী দাহ প্ৰথা থকা দিনত হ'লেতো নিজৰ স্বামী মৰাৰ পিছত তেওঁ বুজি পাইছানে চ' এই গোটেই বস্তুবিলাক চেঞ্জ হৈছে নাই সমাজত পৰিৱৰ্তনটো প্ৰয়োজন ষ্টেপ বাই ষ্টেপ এতিয়াও চব ভাল হোৱা নাই কিন্তু ইয়াতকৈ আৰু ভাল হ'ব ইয়াতকৈ আৰু ভাল হ'ব তাতকৈ আৰু ভাল হ'ব ইমান ভাল হ'ব পাৰে যে যিটো আমাৰ কল্পনাত নাই কথা সেইটোৱে মানে পৃথিৱীখন এনেকুৱা ধৰণত আগবাঢ়ি গৈ থাকে যিটো আজিৰ পৰা 100 বছৰ আগৰ মানুহে যে এনেকুৱা এটা বস্তু হ'ব পাৰে কল্পনা কৰিব নোৱাৰে মোবাইল ফোন এনেকৈ কথা পাতি দিয়ে আৰু এতিয়াও আমি এই মুহূৰ্তত কল্পনা কৰিব নোৱাৰোঁ যে মানুহৰ লগত মানুহৰ যোগাযোগ কৰাৰ মাধ্যমটো ইয়াতকৈ আৰু কিবা অদ্ভুত হ'ব কেনেকৈ দিয়া লৈ লৈ গৈ পাইছোঁ বোলে লগ পাইছোঁ বোলে কাৰোবাক লগতে এইখিনিতে ৰাজনৈতিক কথা অকণমান জানিবলৈ প্ৰয়াস কৰিম এইবিলাকৰ ৰাজনৈতিক কথাই আছিলে আচলতে হয় এইবিলাক কথা আমি ভাবোঁ যে ৰাজনৈতিক মানে এজিপি বিজেপি কংগ্ৰেছ বুলি ক'লে ৰাজনৈতিক আচলতে এই কথাখিনিও পলিটিকেল এই গোটেইখিনি কথাৰ লগতে আচলতে সমাজৰ ইভলিউশ্যন কেনেকৈ সমাজখন বিকাশ হয় তাতে কেনেকৈ সংঘাত থাকে তাতে কেনেকৈ এনেতো হোৱা নাই ন সতীদাহ প্ৰথা কোনোবাই ৰাজা ৰামমোহন ৰায়ে হওক বা কোনোবাই হওক যে ক'লে যে এইটো বস্তু বন্ধ কৰিব লাগে আৰু মানুহে মানি লৈছে নেকি একে আখাৰে নাই ন মানি লোৱা পুৰণা মানুহবিলাকেতো বাধা দিছিলে ন আমাৰ ইয়াতে সহ অভিনেত্ৰী মানে মঞ্চত ছোৱালী আগতে অভিনয় কৰা নাছিলে ল'ৰায়ে পুৰুষে নাৰী চৰিত্ৰত অভিনয় কৰিছিলে প্ৰথম মহিলাক মঞ্চত অভিনয় কৰাইছিলে ব্ৰজনাথ শৰ্মা ব্ৰজনাথ শৰ্মা যেতিয়া মঞ্চত ছোৱালীক অভিনয় কৰালে তাৰপিছতে তেওঁক পাব্লিকে খেদি আহিলে তেতিয়া ব্ৰজনাথ শৰ্মা এটা কথা কৈছিলে যে আজি মানুহে মোক সমালোচনা কৰিছে আজি মানুহে মোক অপমান কৰিছে আজি মানুহে মোক বেয়া পাইছে কিন্তু মই অসমীয়া জাতিক 50 বছৰ আগুৱাই লৈ গ'লোঁ ঠিক আছে মই অসমীয়া জাতিক 50 বছৰ আগুৱাই লৈ গ'লোঁ যে আজি মই গালি পাৰিছোঁ আইদেউ সন্দিকৈ আছিল কাৰণেতো প্ৰস্তুতি পৰাশৰ যদি আইদেউ সন্দিকৈ নাথাকিলেহেঁতেন তেতিয়াহ'লে বৰষাৰাণীৰ বিষয়ে কেনেকৈ থাকিলে চ' এই গোটেই কথাবিলাক আচলতে পলিটিকেল কথা এই কথাবিলাক কোনো বেলেগ কথা নহয় অৰ্থাৎ সমাজখন কেনেকৈ সলনি হয় সমাজখন কেনেকৈ আগবাঢ়ি যায় সমাজখন কোনে পিছফালে টানিব বিচাৰে ইপিনে বিৰুবালা ৰাভা কোনোদিন কলেজ ইউনিভাৰ্চিটি নেদেখা এগৰাকী মহিলাই অন্ধবিশ্বাসৰ বিৰুদ্ধে যুদ্ধ দিয়ে আৰু আনপিনে আকৌ টিভিত লেপটপ লৈ পেলাই কিবা গ্ৰহ নক্ষত্ৰৰ এইবিলাক লৈ পেলাই আঙুঠি বিক্ৰী কৰি থকা মানুহ আছে আনপিনে আৰু এগৰাকী ৰাভা জনজাতীয় মহিলা কলেজ ইউনিভাৰ্চিটি নেদেখা তেওঁ আকৌ বিজ্ঞানৰ কথা কৈ আছে বিৰুবালা ৰাভাৰ কথা আৰু ষ্টিফেন হকিংছৰ কথা বহুত মিলে অৰ্থাৎ এজন কিমান ডাঙৰ চাইণ্টিষ্ট আৰু এজন অশিক্ষিত মহিলা কিন্তু তেওঁলোক ট্ৰুথটো জানে কাৰণে তেওঁলোকৰ কথাৰ মাজত মিল আছে আকৌ চ' কল ফিজিক্সৰ প্ৰফেচাৰ এজন আৰু হকিংছৰ কথাৰ মাজত বহুত পাৰ্থক্য আছে কাৰণ তেওঁ এনে ফিজিক্সৰ ডিগ্ৰী মুখস্থ কৰি পেলাই ক্লাছৰুমৰ কিতাপ পঢ়ি পেলাই জাষ্ট ডিগ্ৰীটোহে লৈছে তেওঁ সঁচাকৈ চাইণ্টিষ্ট হোৱা নাই সঁচাকৈ বৈজ্ঞানিক মানসিকতাৰ হোৱা নাই এনেও একৰ পৰা ক'ৰবাত জাপ মাৰি গৈ আছোঁ দিয়া কোৱা তুমি কি ক'ব খুজিছিলা সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিক লৈ এতিয়া কি ক'ব আপুনি এই যেটো মিয়াখ এটা আন্দোলন এটা চলি আছে খেদিব লাগে আকৌ বিদেশী যদি আছে তুমি যদি গমে পাইছা ই মিয়া বুলি তাক কোনে খেদিব বাধা দিছে কিয় নেখেদে কিয় খেদিব লাগে বুলিয়ে কৈ আছে খেদিব আৰু মিয়া এইখিনি মিয়া সেইখিনি মিয়া এইখিনি বাংলাদেশী আৰে ভাই বঢ়িয়া কথা খেদি দিব লাগে খেদি দিয়া তুমি নেখেদিবা আকৌ প্ৰাগ চেনেলৰ পৰা নি পেলাই তুমি কিবা বেলেগ চেনেল এটাত আকৌ সংস্থাপন দিবা সেইটো কেছ কি যদি খেদিব লগা মানুহে খেদিয়ে দিব লাগে ইয়াৰ পৰা এইটো ৰুমৰ পৰা নি সিটো ৰুমত থ'লোঁ বেলেগ নালাগে গোৱালপাৰা জেলত এই মুহূৰ্তত কিমান বাংলাদেশী চিনাক্ত হোৱা বাংলাদেশী আমাৰ টেক্সৰ পইচাৰে তেওঁলোকক ভাত খুৱাই আছোঁ হিচাপ নাই এই মুহূৰ্তত মই ইণ্টাৰভিউৰ পৰা ক'লোঁ চোৱাগে গোৱালপাৰা জেলত তাতে বন্দী হৈ থকা পূৰা চিনাক্ত হোৱা বাংলাদেশী সন্দেহযুক্ত নহয় চিনাক্ত হোৱা বাংলাদেশী তাতে আছে আৰু তেওঁলোকক প্ৰতিদিনে দুসাঁজ কেনে তিনি সাঁজ নাজানো কেনেকৈ জেলত ভাত দিয়ে মিনিমাম দুসাঁজটো ভাত দিয়ে সেইটো ভাত তুমি মই খুৱাই আছোঁ সম্পূৰ্ণ খৰচ বহন কৰি আছে তুমিতো খুৱাব জেলত ৰাখিছা তুমিতো আৰু শুকাই মাৰিব নলা মানুহ এজনক তুমি ভাতটো দিবই লাগিব তো সেই ভাত আমি খুৱাই আছোঁ কিয় খুৱাই আছোঁ তেওঁলোকক কিয় হস্তান্তৰ কৰা নহয় বাংলাদেশী বুলি যদি শিৱসাগৰৰ এতিয়া যদি ছাপ'জ মই কৈছোঁ যে শৃংখল চলিয়াই যদি চিনি পায় যে এইজন বাংলাদেশী তেতিয়াহ'লে আপোনালোকৰ চৰাংচু আপোনালোকৰ আৰক্ষীয়ে নিশ্চয় চিনি পাব তো খেদক না কোনে বাধা দিছে আৰু কিবা এটা তালি টোপলা বান্ধি যাব বুলি কিবা 2014 চনৰ ইলেকশ্যনতেতো ঘোষণা কৰা হৈছিলে যে ইলেকশ্যনত জিকিব তাৰ এক মাহ পিছতে বাংলাদেশে তালি টোপলা বান্ধিব লাগিব তো ক'ত তালি টোপলা বান্ধিলে
মইতো ভাবিছিলোঁ অসমত বাংলাদেশী নাই, কাৰণ আজি 10 বছৰ আগতে তালি টোপোলা বান্ধিব বুলি কৈছিলে। এতিয়া গম পাইছোঁ যে বাংলাদেশী আছে বোলে, তাৰমানে তালি টোপোলা নাবান্ধিলে। তাৰমানে আপোনালোকে মিছা কথা কৈছিলে। তাৰমানে আপোনালোকে বাংলাদেশীক লৈ বাৰে বাৰে মিছা কথা কয়, এতিয়াও কৈ আছে, আগতেও কৈছিলে, তাৰমানে ভৱিষ্যতেও ক'ব। তাৰমানে বাংলাদেশীক কোনেও খেদিব নিবিচাৰে। বাংলাদেশীক কোনো ইয়াত থকাটোৱে সকলোৰে কাৰণে লাভজনক। কোনোবাৰ কাৰণে যদি বাংলাদেশী ভোট বেংক, আন কাৰোবাৰ কাৰণে বাংলাদেশী এটা ইছ্যু, যাতে বেলেগ এটা অল্টাৰনেটিভ ভোট বেংক সৃষ্টি কৰিব পাৰে। কাৰো অসমৰ প্ৰতি প্ৰেম নাই, তেওঁলোকৰ আচল টাৰ্গেটটো কেৱল আৰু কেৱল নিজৰ দল, নিজৰ ভোট বেংক, তাতকৈ বেলেগ একো নহয়। বাকী বাৰে বাৰে কৈছোঁ বাংলাদেশীক খেদক, আজি ৰাতিয়ে খেদক। ৰাইজে যদি স্বেচ্ছাসেৱক বাহিনী বিচাৰে তাতে আমি যোগদান কৰোঁ, কিন্তু নেখেদে কিয়? পাকিস্তানত 70 দেশৰ ভিতৰত গৈ এটেক কৰি আহিব পৰা এখন দেশ ভাৰতবৰ্ষ, 70 ৰাষ্ট্ৰৰ বাউণ্ডাৰীৰ ভিতৰত গৈ শত্ৰুক ধ্বংস কৰি থৈ আহিব পৰা এখন দেশ। তেনেকুৱা এখন দেশৰ সামৰিক শক্তিয়ে কিহৰ কাৰণে এনেকৈ য'তে ত'তে আমাৰ মাটি দখল কৰি থকা বাংলাদেশীকেইটাক আজিলৈকে খেদিব পৰা নাই? উচ্ছেদ কিয় কৰিব পাৰিলে ইমান বছৰ? উচ্ছেদ কৰিলে কি হ'ব? ইয়াৰ মই দেখোন ক'লোৱে বস্তুটো হেৰি বেদখল কিয় কৰিব পাৰিলে? বেদখল ঠিক আছে, বেদখল কৰিলে এতিয়া বেদখল কৰা বুলি আমি গম পাইছোঁতো, তেওঁলোক বাংলাদেশী বুলি আমি গম পাইছোঁতো, তেতিয়াহ'লে খেদক। এই খেদা প্ৰক্ৰিয়াটো নহয়। উচ্ছেদক লৈ চৰকাৰৰ যিটো স্থিতি, এই ক্ষেত্ৰত কি মন্তব্য দিব আপুনি? এতিয়া চোৱা, এতিয়া চৰকাৰী বস্তু এটা কোনোবাই দখল কৰিব অবৈধভাৱে, সেইটোক কেনেকৈ তুমি মানিবা? কিন্তু কথাটো হ'ল, তেওঁলোক যদি সঁচাকৈ বাংলাদেশী হয় তেতিয়াহ'লে তেওঁলোকক আৰু বেলেগ ক্ষতিপূৰণ দিয়াৰ যুক্তি নাথাকে। তেওঁলোকক লগে লগে ঘৰো ভাঙিলা, লগে লগে ট্ৰাকত উঠাই বাউণ্ডাৰী পাৰ কৰি দিব লাগে। আৰু যদি তেওঁলোক ভাৰতীয় নাগৰিক কিন্তু অবৈধভাৱে মাটি দখল কৰিছে, তেতিয়াও সেইটো বিচাৰ হ'ব। তেনেকৈ বিচাৰটো বহুতেই হ'ব লাগে। চৰকাৰী মাটি কিমান মানুহে দখল কৰি থৈছে, কিমান ক্ষতিপূৰণ দিয়াটো বিচাৰে আৰু ভাৰতীয়সকলক, যিসকলে বেদখল কৰি আছে। শুনা, এতিয়া বেদখল কৰাৰ বহুতবিলাক কথা আছে। বেদখল কিছুমানে ইচ্ছাকৃতভাৱে কৰে আৰু বহুত শতাংশৰ কিন্তু তাৰ আঁৰত বহুত ট্ৰেজিক কাহিনী থাকে। এতিয়া তোমাৰ মোৰ ঘৰ, এটা নিউজত আহিছিলে তেওঁৰ ককা দেউতাই সেই মাটিখিনি লোৱা আছিলে, সেইটো এটা বেলেগ হিষ্ট্ৰী। কিন্তু মই তোমাক কৈছোঁ সেইবিলাকতো আছে, কিন্তু বহু ঠাইত বেদখলকাৰী ব্যক্তিবিলাকৰ যদি তুমি ইতিহাস খুচৰি চোৱা, তেতিয়া কিন্তু তোমাৰ চকু পানী ওলাই যাব। কাৰোবাৰ ধুনীয়া ঘৰ মাটি বাৰী আছিলে, এই ক'ৰবাত চুৰকৈ আহি মনে মনে এনেকৈ ঘৰ সাজি থাকিব লগা ঘৰৰ মানুহ তেওঁলোক নাছিলে, কিন্তু বানপানী আহিলে, গৰাখহনীয়াত তেওঁলোকৰ ঘৰ গ'ল, অস্তিত্বই নোহোৱা হৈ গ'ল। অমুকত যায় তাতে লাঠি চৰ খাই খেদা খায়, অমুকত যায় তাতে লাঠি চৰ খাই খেদা খায়। তেনেকৈ ঘূৰি ঘূৰি আহি কোনোবাই হয়তো ক'ৰবাত এনেকৈ মাটি ভাঙি ঘৰ সাজি থাকিব লৈছে। এয়া আৰু তাৰমানে 2% বা 10% এনেকুৱা মানুহ আছে যাৰ ভাল ঘৰ থকাৰ পিছতো চৰকাৰী মাটি দখল কৰিছে। সেই তেনেকুৱাতো চুৰ আৰু কিমান আছে, চৰকাৰতে আছে চৰকাৰী মাটি দখল কৰা বা হেৰি মানুহ। সেইখন আৰু ডাঙৰ লিষ্ট আৰু এইবিলাক কথা ক'লে এতিয়া তোমাৰো চাকৰিটো নাথাকিব ইয়াতে। তো গতিকে মই ক'ব খোজা কথাটো আছিলে যে তেওঁলোকৰ 90%ৰে কিন্তু কোনেও ফূৰ্তিত নিজৰ ঘৰ এৰি চৰকাৰী মাটি ৰাতি মনে মনে আহি চুৰ কৰি থকাৰ চখ নাছিলে। এতিয়া মোৰ নিজৰ আমৰাংগা বৰিয়াতৰ নিজৰ ঘৰ মাটি আছে, ধুনীয়াকৈ আহল বহল ঘৰ মাটি। সেই ঘৰ এৰি ক'ৰবাত মনে মনে আহি চুৰকৈ মোৰ এই মাটি দখল কৰিব মন নাই। কিন্তু মোৰ যদি ঘৰ উটি যায় বানপানীত, কিবা হয়, তাৰপিছত মই বেলেগ ঠাইত এটা আহিলোঁ, চাপ'জ তাতো মোক কিবা খেদিলে, কিবা হ'ল, পৰিস্থিতি তেনেকৈ আহি থাকে, তাৰপিছত তুমি কি কৰিবা? গতিকে সেই মানুহখিনিক যদি সেইখিনি যদি আমাৰ দেশৰ নাগৰিক হয়, তেতিয়াহ'লে দেশ হিচাপে আমাৰ দায়িত্ব আছে। দেশ বুলি কি বস্তু? দেশৰ নাগৰিকক যদি নাগৰিকখিনি লৈহে দেশখন নহয় জানো? ভাৰতবৰ্ষ বুলি মেপখন দেশ নেকি? মেপখন দেশ নহয়। দেশখনত সেই মেপখনৰ ভিতৰত থকা মানুহখিনিক লৈহে দেশ। গতিকে সেই মানুহখিনিৰ যদি প্ৰব্লেম হৈছে, তেতিয়াহ'লে আমি তেওঁলোকক ঘৰ দিব লাগিব। কথা সেইটোৱে। সাম্প্ৰতিক সময়ৰ যিবোৰ সমস্যা হৈ আছে, আপুনি ভাবেনে যে বিজেপি চৰকাৰে সমাধান কৰিব পাৰিছে বুলি আপোনাৰ দৃষ্টিত? বিজেপি, কংগ্ৰেছ বা কিবা চৰকাৰ বুলি নহয়, প্ৰত্যেক চৰকাৰৰে এতিয়া ভাৰতবৰ্ষত যি ধৰণে সফল হ'ব লাগিছিলে সফল হ'ব পৰা নাই। এইকাৰণে মেক্সিমাম দলে আচলতে দেশখন গঢ়াতকৈ নিজৰ দলটোক সুৰক্ষিত কৰিব বিচাৰে। ভাৰতবৰ্ষক সুৰক্ষিত কৰাতকৈ তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ হৈ উঠে যে অহাবাৰ নিৰ্বাচনত আমি জিকিম নে নিজিকিম। তাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান কাম কৰে যিবিলাক কামৰ আচলতে সাময়িকভাৱে চমক থাকে, কিন্তু দীৰ্ঘকালীনভাৱে বহুত ক্ষতি থাকে। যেনে এতিয়া যে বিভিন্ন ধৰণৰ আঁচনি মেলি দিয়া হৈছে, এই আঁচনিবিলাকৰ দ্বাৰা সেই ৰাজনৈতিক দলটোৱে হয়তো নিজৰ ভোট বেংক নিশ্চিত কৰিব পাৰিব, কিছুমান ভোট তেওঁলোকে পাবই। কিন্তু সমান্তৰালভাৱে আমি যদি দীঘলীয়াভাৱে ভাবি চাওঁ যে এখন দেশৰ
লক্ষ লক্ষ জনতাক কিন্তু তেওঁলোকে কৰ্মবিমুখ কৰি তুলিলে, বেকাৰ কৰি তুলিলে, বেলেগৰ ওচৰত হাত পতা মানুহত পৰিণত কৰিলে। এয়া কোনো প্ৰগতিৰ লক্ষণ নহয়। হিতাধিকাৰী সৃষ্টি কৰাটো সফলতা নহয়, এইটো বিফলতা। আদি লোচনে মোক এটা কথা কৈছিলে NSGত থাকোঁতে, বৰ ইণ্টাৰেষ্টিং কথা, যে ভাল শিক্ষক সেইজনে যাক ছাত্ৰজনৰ বাৰে বাৰে প্ৰয়োজন নহয়। অৰ্থাৎ তেওঁ এনেকৈ শিকাই থৈ গ'ল ছাত্ৰজনক যে জীৱনত আৰু সেই টিচাৰজনক তেওঁ লগ নাপালেও তেওঁৰ সেই শিক্ষাখিনিৰে তেওঁ গোটেই জীৱনটো চলাই যাব। কিন্তু প্ৰতিটো অংক কৰিবৰ সময়ত যদি টিচাৰজনৰ প্ৰয়োজন হৈছে, তেতিয়াহ'লে সেই অংকজন ছাত্ৰজন বিফল আৰু শিক্ষকজন বিফল। মোক যদি তোমাৰ বাৰে বাৰে প্ৰয়োজন হৈ থাকে, মই কিন্তু তোমাৰ এবাৰ ফৰ্মুলাটো ইমান ধুনীয়াকৈ বুজাই দিছোঁ, তাৰপিছত তুমি যি অংকই নিদিয়াকৈ তুমি কৰি দিব পাৰা, সেইটো হ'ল তেতিয়াহ'লে মই এজন ভাল টিচাৰ। কিন্তু প্ৰতিটো অংক কৰাৰ সময়ত যদি তুমি মোক বিচাৰিব লগা হয় যে ছাৰ এইটো কওকচোন কেনেকৈ, তেতিয়াহ'লে মই তোমাক ভালকৈ বুজাব পৰা নাই মেইন ফৰ্মুলাটো। তো ঠিক তেনেকৈ হিতাধিকাৰী সৃষ্টি কৰাটো উচিত কথা নহয়। কেতিয়াবা কাৰোবাক সাময়িকভাৱে এটা সাহায্য দিব লাগিব, এইটো বেলেগ কথা। হঠাৎ বানপানী আহিল, হঠাৎ কিবা হ'ল, কিন্তু মাহে মাহে এনেকৈ পইচা দিম, তুমি থাকিলা। তো ইয়াৰ দ্বাৰা আচলতে কামৰ দ্বাৰা মানুহে পইচা ইনকাম কৰিব লাগে, মানুহক কাম দিব লাগে। তোমাক মই কাম দিম ডিম্পিক, তাৰ বিনিময়ত মই তোমাক পইচা দিম, ঠিক আছে? আৰু তাৰ বিনিময় সেই পইচাৰে তোমাৰ প্ৰয়োজনীয় কি বস্তু তুমি নিজে কিনি ল'বা, ঠিক আছে? কিন্তু মই তোমাক যদি দান দিওঁ যে এই 5 কিলো চাউল লৈ যোৱা, এয়া পূজাৰ কাৰণে তুমি এযোৰ কাপোৰ লোৱা, তো সেই দানটোৱে আচলতে তোমাক কি কৰি তোলে, মোৰ তোমাক তলত ৰাখিব সদায়। তুমি কাম কৰিছা, মই এইকেইটা কাম কৰি দিম, মই এইকেইটা বস্তু লিখি দিম আৰু এইটো মই ইণ্টাৰভিউ কৰি দিম, তাৰে বিনিময়ত মান্থলি আপুনি মই ইমান পইচা দিব। সেই পইচাটো লোৱাৰ তোমাৰ এটা হক থাকে, বুজি পাইছা? কাম কৰি নিজৰ ভাল কাম এটা কৰি যিটো পইচা পোৱাৰ মাদকতা, সেইটো কোনোবাই মানে এনে দিলেও সেইটো মাদকতা নাথাকে, মূল্যই নাথাকে ন, তোমাৰ সন্মানটোৱে নাথাকে একচুৱেলি। হয়, নিজৰ আত্মসন্মানটো হেৰুৱাই হয়তো। লগতে এইখিনিতে আৰু এটা কথা জানিম যে আপুনি অসমীয়া চলচ্চিত্ৰৰ লগত জড়িত, যিহেতু অসমীয়া চলচ্চিত্ৰৰ আপুনি যিটো ধাৰা, এই ধাৰাটো কেনেধৰণৰ পৰিৱৰ্তন বৰ্তমান দেখিছে? ভাল দিশত গৈ আছে অসমীয়া চিনেমা। নতুন প্ৰজন্মৰ ডিৰেক্টৰখিনি খুব টেলেণ্টেড, আৰু বেলেগ বেলেগ ছাবজেক্ট লৈ চিনেমা হৈ আছে অসমত, সেইটোকে ভাল লগা কথা। একেধৰণৰ চিনেমা হোৱা নাই। আগতে কি হ'ল, মুনীন বৰুৱা চাপোজ নায়ক, কন্যাদান, এনেকুৱা ধৰণৰ চিনেমা ওলাইছে, চবে তেনেকুৱা ধৰণৰ চিনেমা উলিয়ায়, যে এটা ফেমিলি থাকিব, এটা ভায়েক, এটা ককায়েক, এটা অমুক, গোটেই ফেমিলিৰ মানুহবিলাকে আহি এটা গান গাব, পাকঘৰত পৰা দৌৰি দৌৰি ওলাই আহিব। তো এনেকুৱা ধৰণৰ আছিলে চিটুৱেশ্যনবিলাক, চবে তেনেকুৱাই কৰে। হিৰণ্য ডেকা কমেডিয়ান এনেকৈ থাকিব। কিন্তু এতিয়া চেঞ্জ হৈছে, কোনো এজন ডিৰেক্টৰৰ লগত কোনো এজন ডিৰেক্টৰৰ কামৰ মিল নাথাকে। তো চবে নিজস্ব ধৰণে চিন্তা কৰিছে, আৰু এইটোৱে মই ভাবোঁ যে অসমীয়া চিনেমা সমৃদ্ধ কৰিব। 3খন অসমীয়া ভাল লগা চিনেমা আপোনাৰ? সেইটোৱে মই ভাল পোৱা, আটাইতকৈ ভাল পোৱা চিনেমাখনৰ নাম বিদুৰ ভাই। বিদুৰ ভাই, এই চিনেমাখন মই খুব ভাল পাওঁ। আৰু একদম মই পুৰণা চিনেমা মই ভাল পাওঁ কল্লোল। তাৰ পিছত মই চিনেমাটো বহুত ভাল আছে, তাৰে ভিতৰত মই এখন চিনেমা বিউটিফুল লাইফছ, এই কংকন ডেকাৰ, এখন খুব কম মানুহে চাইছে এখন চিনেমা, কিন্তু মই ভাবোঁ যে অসমৰ ইতিহাসত সেইখন এখন বেলেগ ধৰণৰ চিনেমা নিৰ্মাণ হৈছিলে। আৰু এখন কল্লোল ক'লোঁ, আৰু প্ৰথমতে কৈছোঁ বিদুৰ ভাই কৈছোঁ, আৰু বহুত আছে দেই। এনেই 3খন ক'ব দিছে, 3খন কৈ দিছোঁ। লগতে অনুষ্ঠানটোৰ শেষত আমি আহি পালোঁ, আৰু শেষত আপোনাৰ নিশ্চয়কৈ এটা কবিতা আমি শুনিম। একেদৰেই থাকিবনে আউলি বাউলি ভাল পোৱা, একেদৰেই থাকিবনে বাগৰ সলাব নোখোজা উশাহৰ দৰে আচন্নতা। এই যে তোমাৰ আঙুলিত ধৰি মোৰ নাক্ষত্ৰিক পৰিভ্ৰমণ, এই যে চকু পানীবোৰ মচি দিয়া তোমাৰ হাঁহিৰ ৰুমাল, একেদৰেই থাকিবনে, একেদৰেই থাকিবনে ৰ'দে বৰষুণে আহৰি নোহোৱা এই ডোকাল টোকা অনুৰাগ। নাজানো ক'ত জানো পিছলি পৰিলোঁ, কিবা এটা মিঠা মিঠা লাগি আহিল। নাজানো ক'ত জানো পিছলি পৰিলোঁ, কিবা এটা মিঠা মিঠা লাগি আহিল। মই ৰৈ দিওঁ নেকি, ৰৈ দিওঁ নেকি, ইয়াৰ পৰা ইমান ধুনীয়া ৰাতি, ৰাতিৰ আকাশ চৰাইৰ মাতৰ দৰে কুমলীয়া দুখমুকালি। মই ৰৈ দিওঁ নেকি, ৰৈ দিওঁ নেকি, জানোচা কেঁকুৰিটো ঘূৰিলেই যদি তোমাক নেদেখা হওঁ। এনেকুৱা ধৰণৰ আছিলে, আৰু পাহৰি থাকিলোঁ। বহুত পুৰণা কবিতা আছিলে। দুখীয়া যিসকলে হৃদয় হেৰুৱাইছে তেওঁলোকে কিবা এটা পাইছে, তেওঁলোকে একো নাপায় যিসকলে সদায় বিচৰাটোকে পায়। দুখ আছে বাবেই জীৱনটো সুখময়, পৰাজয় আছে বাবেই জীৱনটো অৰ্থময়। তেওঁলোকে আটাইতকৈ বিফল মানুহ যিসকল সদায় সফল। যিসকল প্ৰেমত পৰা নাই তেওঁলোক দুৰ্ভগীয়া, যিসকল প্ৰেমত পৰা নাই তেওঁলোক দুৰ্ভগীয়া, তাতোকৈ দুৰ্ভগীয়া তেওঁলোক যিসকল প্ৰেমত পৰি ব্যৰ্থ হোৱা নাই।
যিসকলে যন্ত্ৰণাত উজাগৰি ৰাতি কটোৱা নাই, যিসকলে বন্ধুৰ আড্ডাত অপেক্ষাৰ হুমনিয়াহ কৰা নাই, যিসকলে জীৱনত এবাৰলৈ বিশ্বাস হেৰুওৱা নাই, যিসকলে দুখৰ বোজা কঢ়িয়াই থাকিও হাঁহি হাঁহি কোৱা নাই মোৰ ভালেই, তেওঁলোকলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোক সঁচাকৈয়ে বৰ দুখীয়া। ধন্যবাদ। খুব ধুনীয়া লাগিল সঁচাকৈ। মই ফেচবুকত শেহতীয়াকৈ পাইছিলোঁ, তাৰ বাবে আপোনাক সেইটো কবিতাটো উঠাবলৈ অনুৰোধ কৰিছিলোঁ। ধন্যবাদ ইমান চুদা, আৰু ব্যস্ততাৰ মাজত আমাক এইখন সময় দিয়াৰ বাবে। লগতে এতিয়া লাষ্ট অনুষ্ঠানটোৰ শেষত এটা ৰিপিট ফায়াৰ হিচাপে আমাৰ অনুষ্ঠানটিত যায়, গতিকে আপোনাক কেইটামান পোনপটীয়া কুৱেশ্যন কৰা হ'ব। এটা প্ৰথম প্ৰতিক্ৰিয়াটো মই প্ৰথমে জানিবলৈ চেষ্টা কৰিম। আপোনাৰ প্ৰিয় কবি? বিপুল জ্যোতি শইকীয়া। প্ৰিয় সাহিত্যিক? প্ৰিয় সাহিত্যিক মই বেলেগ নাম এটা ল'ব লাগিব, মেক্সিম গৰ্কি। প্ৰিয় ৰাজনীতিবিদ? প্ৰিয় ৰাজনীতিবিদ এই মুহূৰ্তত নাই, আগতে আছিলে ভগত সিং। নাম এটা ক'লেই হ'ল মানে আপোনাৰ। লগতে আপোনাৰ প্ৰিয় অভিনেতা অসমীয়া চলচ্চিত্ৰ? প্ৰিয় অভিনেতা বহুত কেইজন আছে। এতিয়া নতুন প্ৰজন্মৰ ছাপ'জ এই হিমাংশু গগৈ নামৰ অভিনেতাজনৰ অভিনয়ে খুব মুগ্ধ কৰে। চাংকু নিৰঞ্জন নাথ নামৰ এজন অভিনেতাৰ অভিনয় NSDৰে স্নাতক খুব মুগ্ধ কৰে। ঠিক তেনেকৈ আমি যদি চাওঁ এই বিদুৰ ভাইৰ এই গোটেই গ্ৰুপটো মোৰ খুব ভাল লাগে। তো বলিনে হওক বা উজ্জ্বলে হওক, তেওঁলোকৰ এক্টিং মোৰ খুব ভাল লাগে। তো তেনেকৈ নতুনখিনিৰ মাজত কৈছোঁ। পুৰণা বিভিন্ন চিনেমাত বিভিন্নজনকে ভাল লগা তেনেকুৱা আছে, কিন্তু বিষ্ণু খাৰগৰীয়াক দেখিলে মনটো ভাল লাগি যায়। প্ৰিয় অভিনেত্ৰী? প্ৰিয় অভিনেত্ৰী অসমীয়া চিনেমাত মোৰ ভাল লাগে প্ৰণামী বৰাৰ অভিনয় মোৰ ভাল লাগে। নহ'লে মোৰ তাই পত্নী হয় বাৰু, এইটো বেলেগ কথা, কিন্তু প্ৰণামী বৰাৰ অভিনয় ভাল লাগে মোৰ। উৰ্মিমালা মহন্তৰ অভিনয় ভাল লাগে, ডৰথী ভৰদ্বাজৰ অভিনয় ভাল লাগে। তাৰপিছতে আৰু জুপিতৰা ভূঞাৰ এক্টিং মোৰ খুব ভাল লাগিছিলে। অমৃতা গগৈৰ অভিনয় মোৰ ভাল লাগে। তো এনেকুৱা ধৰণৰ। প্ৰিয় খাদ্য? মাংসটো যিকোনো মাংস এটা দি তাৰ লগত ভাতটো সুদাই মেকেৰে ভাতটো দিলে হৈ যাব আৰু। লগতে পৰৱৰ্তী কোনগৰাকী অভিনেত্ৰীৰ সৈতে আপোনাৰ অভিনয় কৰা হেঁপাহ আছে? মোৰ তেনেকুৱা নাই যে অমুকৰ লগত কিবা অভিনয়, তেনেকুৱা ধৰণৰ নাই। মানে তেনেকুৱা নাই দেখোন, তেনেকুৱা নাই যে অমুক অভিনেত্ৰীগৰাকীৰ লগত অভিনয় কৰিম, তেনেকুৱা ধৰণৰ একো নাই, হেঁপাহ নাই তেনেকুৱা। লগতে কেইগৰাকীমান ৰাজনৈতিক নেতাৰ লগতে অসমৰ চলচ্চিত্ৰৰ লগত জড়িত কেইগৰাকীমান ব্যক্তিৰ নাম উল্লেখ কৰিম। হিমন্ত বিশ্ব শৰ্মা, প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ? তেওঁ অক্লান্ত, এইটোত কোনো ধৰণৰ হেৰি নাই আৰু। মানে যি ধৰণে তেওঁ কৰা কামটোক তেওঁ যি ধৰণে ছাৰ্ভিচ দিব পাৰে, তেওঁ বিলিভ কৰা কামটোৰ কাৰণে তেওঁ যি ধৰণে নিজক উৎসৰ্গিত কৰিব পাৰে, তাৰ পৰা শিকিব লগা আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মা তেখেতৰ ৰাজনৈতিক আদৰ্শক মই সন্মান নকৰিব পাৰোঁ, কিন্তু তেওঁৰ পৰা শিকিব লগা আছে আমাৰ সকলোৰে বুলি মই ভাবোঁ। যে মই যিকেইজন ব্যক্তিক পৰা মই জীৱনত প্ৰেক্টিকেলি মই ইনস্পিৰেশ্যন লৈ থাকোঁ, তাৰে ভিতৰত এজন হিমন্ত বিশ্ব শৰ্মা। অৰ্থাৎ তেওঁৰ ৰাজনৈতিক কথা বাৰ্তাবিলাক মই বহু সময়ত মই আচলতে পচন্দ নকৰোঁ। অমিল হ'ব পাৰে, নহয় অমিল হয়, কিন্তু এইটো কথা মই কিন্তু ঠিক যে মই ইনস্পিৰেশ্যন আকৌ তেওঁৰ পৰাই লওঁ। কিয় লওঁ? কাৰণ তেওঁ যি ধৰণে আচলতে নিজে বিশ্বাস কৰা কামটোক তেওঁ এক্সিকিউট কৰিবৰ কাৰণে কৰে। য়েছ, সেইটোৰ পৰা আমাৰ শিকিব লগা আছে। প্ৰশ্ৰয় আচলতে মানে তেওঁলোকৰ নিজৰ এতিয়া হেৰি হ'বৰ কাৰণে তেওঁলোকৰ এতিয়াও বহু দূৰ বাট। তেওঁলোক ছায়া, কিন্তু মেইন কি আৰু মেইন অবজেক্টটো নোহোৱা হৈ গ'লেতো ছায়াটোৰ অৰ্থ নাই। পীযুষ হাজৰিকা? একেই কথা। মই পীযুষ হাজৰিকা বা জয়ন্ত মল্লবৰুৱা তেওঁলোকক তেতিয়া চেলুট কৰিম, তেতিয়া তেওঁলোকক মানিম যে হিমন্ত বিশ্ব শৰ্মা ধৰা হ'ল সন্ন্যাস লৈ ল'লে, তাৰপিছত তেওঁলোকে কি ধৰণে এই ৰাজনীতিক চলাই লৈ যাব। গতিকে কথাবিলাক তেনেকুৱা। গৌৰৱ গগৈ এজন সাংসদ হিচাপে তেওঁ আচলতে সাংসদ এজনৰ পৰা যি বিচাৰে মানুহে, হয়তো তেওঁ তাতে সেই হিচাপত তেওঁ যোগ্য, কিন্তু ৰাইজৰ নেতা হিচাপে তেওঁ আচলতে এজন ৰাইজৰ নেতা হয়নে নহয় মানুহৰ মাজত থকা। গতিকে এই পৰীক্ষা দিবলৈ তেওঁৰ বহুত বাকী আছে। অখিল গগৈ? নতুন যুগৰ বিষ্ণু ৰাভা হোৱাৰ সুযোগ আছিলে, কিন্তু সেই কথাটোক এতিয়া
যেন সেই কথাটো যেন এতিয়া ব্যংগ হ'বলৈ গৈ আছে তেনেকুৱা ধৰণৰ ধাৰণা হয় লুৰিণজ্যোতি গগৈ লুৰিণজ্যোতি গগৈ সততা আছে বুলি মই বিশ্বাস কৰোঁ কিন্তু এই বিশাল যিটো ৰাজনৈতিক আয়োজন তাৰ কাৰণে তেওঁ আচলতে যিটো প্ৰস্তুতিৰ প্ৰয়োজন সেই প্ৰস্তুতিটো নোহোৱাকৈ তেওঁ যেন নামিছে তেনেকুৱা ধৰণৰ কথা কিন্তু তথাপিও তেওঁ যি ধৰণে আগুৱাই গৈছে সেইটোত এটা ক্ষেত্ৰতে তেওঁ সন্মান দিব লাগিব যে তেওঁৰ মানে কি বুলি ক'ম বিগ বছ নোহোৱাকৈ তেওঁ আগবাঢ়িছে গতিকে এইটো বহুত ডাঙৰ কথা সেইটো পীয়ুষ হাজৰিকা বা জয়ন্ত মল্ল বৰুৱাৰ কাৰণে সেইটো সহজ মই তেওঁলোক অদক্ষ বুলি কোৱা নাই পীয়ুষ হাজৰিকা হোৱাটো সহজ কথা নহয় জয়ন্ত মল্ল বৰুৱা হোৱাটো সহজ কথা নহয় তেওঁলোকে যি স্থানত আছে তাৰ কাৰণে তেওঁলোক বহুত চতুৰ দক্ষ আৰু বহুত কৰ্মী হ'ব লাগিব নোহোৱাকৈ এই পজিশ্যন নাপায় মানুহে কিন্তু এইটো কথা ঠিক যে তেওঁলোকে ষ্টেপ বাই ষ্টেপ আগুৱাই যোৱাৰ কাৰণে তেওঁলোকৰ সন্মুখত খোজকাঢ়ি যোৱা এজন মানুহ তেওঁলোকে লগ পাইছে কিন্তু প্ৰথম তুমি খোজ দিয়াটো এটা অলপ টাফ অলপ টান কাম মীৰা বৰঠাকুৰ একেই মানে হেৰি কথা এটাত তেওঁৰ প্ৰতিও এটা হেৰি আছে এয়া এটা ব্যক্তিত্ব আছে এখন সমাজৰ এগৰাকী লিডাৰ হোৱাৰ কাৰণে যি ধৰণৰ ব্যক্তিত্বৰ প্ৰয়োজন সেই ব্যক্তিত্ব তেওঁৰ আছে সেইটো খুব গুৰুত্বপূৰ্ণ কথা আনন্দলতা ডেকাৰ ভাল লাগে মোৰ তেওঁৰ মানে এনাৰ্জিটো একেই বৰ সাংঘাতিক এনাৰ্জি আৰু সাধাৰণ মানুহৰ লগত মিলি যাব পৰা এটা অদ্ভুত কেপাচিটি এটা আছে আনন্দলতা ডেকাৰে ভাল এক্ট্ৰেছো আছিলে মানে ইভেন সেয়া মঞ্চতে হওক বা কেমেৰাৰ সন্মুখতকৈ মই মঞ্চত আনন্দলতাৰ অভিনয় মই বেছি ভাল পাইছিলোঁ হয় লগতে ধন্যবাদ থাকিলে আৰু অনুষ্ঠানৰ শেষত হিমাংশু দাক ধন্যবাদ জনাইছোঁ এইকণ সময় মূল্যৱান সময়কণ দিয়াৰ বাবে লগতে নিশ্চয়কৈ বিশ্বাসী যে অসমবাসী আমাৰ এই অনুষ্ঠানটি ভাল পাব ধন্যবাদ